ঘটনাটো আচলতে যোৱা 2 জুলাই তাৰিখে সন্ধিয়া 9টামান বজাত মোৰ মোবাইলত হঠাৎ এটা মেছেজ আহিল এম পৰিবহণৰ পৰা যে মোৰ বাইকখনৰ এগেইনষ্টত এখন চালান কটা হৈছে হেলমেট নিপিন্ধা অপৰাধত 1000 টকাৰ চালান কাটিছে তো মই মেছেজটো দেখি অলপ আচৰিত হ'লোঁ সেইদিনাখন বাইকখন মোৰ ঘৰতে আছিল গতিকে মই লগে লগে মেছেজটোৰ লিংক যিটো আছে লিংকত গৈ চালোঁ যে তাত আচলতে যিখন বাইকৰ এগেইনষ্টত চালানটো কাটিছে সেই বাইকখনৰ মই নম্বৰটো জুম কৰি চালোঁ দেখিলোঁ যে সেই বাইকখনৰ নম্বৰ হৈছে 7105 যেটো শেষৰ ডিজিট কেইটা আৰু মোৰ বাইকখনৰ নম্বৰ কেইটা হৈছে 1705 গতিকে সেইখন মোৰ বাইক নহয় আৰু ফটোত যিজন মানুহ দেখা গৈছে সেই মানুহজনো মই নহয় গতিকে ইয়াৰ ফলত মই এটা সমস্যাত পৰিছোঁ আচলতে কি কাৰণত কাৰ ভুলত এনেকুৱা হ'বলৈ পালে এটা আপুনি চালানটো দিছেনে চালানটো মই এতিয়ালৈকে পেইড কৰা নাই দিবনে নাই মই ভাবিছোঁ যে ধৰক ইয়াৰ পিছত যদি পৰৱৰ্তী সময়ত আৰু মোক ইন্টিমেশ্যন আহে বা লোক আদালতত মাতে তেনেহ'লে মই তাত গৈ গোটেই তথ্যখিনি দেখুৱাম কিন্তু চালানটোতো আৰু পে'মেণ্ট কৰাৰ কথা নাহে এইখিনি যেটো আপোনাৰ নহয় হয় গাড়ীখন মোৰ নহয় যেটো এটা কিবা ক'ব নেকি আপোনাৰ যান বাহন আৰক্ষী বা MVI বা আমাৰ ৰাজ্য চৰকাৰক হয় বিশেষ তেওঁলোকক ক'বলগীয়া হ'ল কি যে ধৰক বৰ্তমান সময়তো যান বাহনৰ ক্ষেত্ৰত বহুত কঠোৰ নিয়ম নীতি হৈছে গতিকে এই ক্ষেত্ৰত সাধাৰণ ৰাইজেতো সমস্যাত ভুগিছেই তাৰোপৰি যদি তেওঁলোকৰ বিজুতিৰ বাবে বা খেলিমেলিৰ বাবে যদি সমস্যাত পৰিবলগীয়া হয় সেইটো বৰ দুৰ্ভাগ্যজনক হয় গতিকে তেওঁলোক অনাগত সময়ত সাৱধান আৰু খুব সতৰ্কতাৰে কাম কৰাটো আমি বিচাৰোঁ